আজি ৰাতিপুৱা 6টা বজাতে ওলাইছোঁ কাৰণ ঘৰত সৰুকৈ অকণমান গ্ৰহপাত কৰিছোঁ। তাৰ কাৰণে ফুল আনিব লাগে এখেত আৰু মই দুয়ো ওলাইছোঁ ৰাতিপুৱাই গাঁৱত ওলাই আহিছোঁ পুৱাই একদম য'ত যি ফুল পাওঁ তাকে উঠাই ল'ম আৰু বহুত ফুল লাগে বোলে আৰু মানে বিভিন্ন ৰঙৰ ফুল লাগে সেইকাৰণে গোটেই গাঁৱত দুয়ো ঘূৰি বহুখিনি ফুল ছিঙি আনিলোঁ আৰু ৰাতিপুৱাৰ সময়খিনিত এনেকৈ গাঁৱত ফুৰি যে আহিছোঁ ইমান ভাল লাগিছে। আগতে ইয়াতে থাকোঁতে এনেকৈ ৰাতিপুৱা খোজকাঢ়িছিলোঁ ফুৰিছিলোঁ খুব ভাল লাগিছিল। এতিয়া তাৰমানে নলবাৰীত থকাৰ পৰা তেনেকৈ অহাই নাযায়। আজিহে গৈছোঁ বহুত দিনৰ পৰা আৰু আহি ঘৰত গা মূৰ ধুই একদম চাফা চফা কৰি ঘৰ দুৱাৰ তাৰপিছত কাপোৰ কানি পিন্ধি ওলাই ল'লোঁ যিহেতু বামুণ সোনকালে আহিব। এতিয়া পূজাৰ যোগাৰ আৰম্ভ কৰিছোঁ আৰু ঘৰত মাজে মাজে যিকোনো পূজাই কৰা নাযাওক কিয় ঘৰখনৰ কাৰণেও ভাল লাগে আৰু কৰি উঠি নিজৰ মনটোও খুব ভাল লাগে। এয়া পূজা চলি আছে। তাৰপিছত ঘৰত নলবাৰী যাম বুলি আবেলি যোৱা কথা আছিল। ভাত পানী খাই যাম কিন্তু যাব নোৱাৰিলোঁ ইমান ডাঙৰ এজাক বৰষুণ দিছে কাৰণ ৰাস্তাত যদি বৰষুণ পাই যাওঁ সেইটো কাৰণে যোৱা নহ'ল। আজি থাকিলেও আমি ৰাতিপুৱালৈকেহে যাম ইয়াৰ পৰা আৰু গধূলি আমাৰ চোতালত মন্দিৰটো থাকে। এনেকৈ যে বৰষুণ দি আছে চিনটো চাই খুব ধুনীয়া লগা হৈছে সেইকাৰণে এটা ভিডিঅ' বনাই ৰাখিছোঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে বাই বাই আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।